ভিতৰতে দেখত বলবৎ কৰা হ'ব কা এই মুহূৰ্তত আমি খবৰ জনাইছো 7 দিনৰ ভিতৰত মাত্ৰ 7টা দিনৰ ভিতৰতে দেখত বলবৎ কৰা হ'ব কা কাৰ সন্দৰ্ভত ইতিমধ্যে কা বলবৎ কৰাৰ সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে মুহূৰ্তত আমি ফুল স্ক্ৰিনৰ জৰিয়তে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আমি ইতিমধ্যে গুৰুত্বপূৰ্ণ খবৰ জনাইছো এসপ্তাহৰ ভিতৰত দেখত কা বলবৎ কৰা হ'ব এই মুহূৰ্তত আমি খবৰ জনাইছো আপোনালোকক মাত্ৰ এটা সপ্তাহ অৰ্থাৎ 7 দিনৰ ভিতৰতে দেখত কা বলবৎ কৰা হ'ব আৰু ইতিমধ্যে কা বলবৎ কৰা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে এই মুহূৰ্তত আমি খবৰ জনাইছো 7 দিনৰ ভিতৰত দেখত বলবৎ কৰা হ'ব কা দেশৰ প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী হ'ব কা আমি জনাইছো খবৰ দেশৰ প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী হ'ব কা মাত্ৰ 7টা দিনৰ ভিতৰতে দেখত বলবৎ কৰা হ'ব কা আমি খবৰ জনাইছো 7 দিনৰ ভিতৰতে দেখত কা বলবৎ কৰা হ'ব আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে ইতিমধ্যে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আমি আপোনালোকক জনাইছো দেশৰ প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী হ'ব কা আমি ইতিমধ্যে খবৰ জনাইছো কা সন্দৰ্ভত ডেডলাইন ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীয়ে ইতিমধ্যে কা সন্দৰ্ভত ডেডলাইন ঘোষণা কৰিছে বুলি ক'ব লাগিব কিয়নো ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ হোৱাৰ ইতিমধ্যে কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমি জনাইছো লোকসভা নিৰ্বাচনৰ পূৰ্বে কা বলবৎ হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীয়ে কা বলবৎ হোৱাৰ ইতিমধ্যে গ্যাৰান্টি দিছে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে ইতিমধ্যে কা বলবৎ হোৱাৰ গ্যাৰান্টি দিলে আমি জনাইছো ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীয়ে ঘোষণা কৰিছে পশ্চিম বংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কাক লৈ ঘোষণা কৰাৰ পিছতে বিস্ফোৰণ বুলি ক'ব লাগিব পশ্চিম বংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কাক লৈ ঘোষণা কৰাৰ পিছতে বিস্ফোৰণ কেন্দ্ৰীয় মন্ত্ৰীয়ে এতিয়া ঘোষণা কৰিছে বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে এসপ্তাহৰ ভিতৰতে কা বলবৎ হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে 7 দিনৰ ভিতৰত দেখত বলবৎ কৰা হ'ব কা আমি জনাইছো মাত্ৰ 7টা দিনৰ ভিতৰতে দেখত কা বলবৎ কৰা হ'ব দেশৰ প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী হ'ব কা আমি জনাইছো খবৰ দেশৰ প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী হ'ব কা মাত্ৰ 7টা দিনৰ ভিতৰতে বলবৎ কৰা হ'ব কা আৰু যদি শুনি আচৰিত লাগিছে এয়াই সত্য মাত্ৰ 7টা দিন এসপ্তাহৰ ভিতৰতে কা বলবৎ কৰা হ'ব কা বলবৎ হোৱাৰ ইতিমধ্যে গ্যাৰান্টি দিছে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে ইতিমধ্যে কা বলবৎ হোৱাৰ গ্যাৰান্টি দিছে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে পশ্চিম বংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কাক লৈ ঘোষণা কৰাৰ পিছতে মহা বিস্ফোৰণ বুলি ক'ব লাগিব পশ্চিম বংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কাক লৈ ঘোষণা কৰাৰ পিছতে এতিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে মাত্ৰ 7টা দিনৰ ভিতৰতে দেখত কা বলবৎ কৰা হ'ব বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে এসপ্তাহৰ ভিতৰতে কা বলবৎ হোৱাৰ কথা ঘোষণা কৰিছে শান্তনু ঠাকুৰৰ মন্তব্য আছে আমি হেয়া আপোনালোকৰ মাজত লৈ আহিছো বর্ষে সিএ লাগু হবে এই গ্যারান্টি আমরা আজকে মঞ্চ থেকে দিয়ে গেলাম আগামী এক সপ্তাহের মধ্যে ভারতবর্ষ পশ্চিমবঙ্গ সহ ভারতবর্ষের প্রত্যেকটা স্টেটে সিএ লাগু হবে এবং সেটা আপনারা দেখবেন আজকে সেই গ্যারান্টি এই মঞ্চ থেকে দিয়ে যাচ্ছি সুকান্ত দা ভারতবর্ষে সিএ লাগু হবে এই গ্যারান্টি আমরা আজকে মঞ্চ থেকে দিয়ে গেলাম আগামী এক সপ্তাহের মধ্যে ভারতবর্ষ পশ্চিমবঙ্গ সহ ভারতবর্ষের প্রত্যেকটা স্টেটে সিএ লাগু হবে এবং সেটা আপনারা দেখবেন আজকে সেই গ্যারান্টি এই মঞ্চ থেকে দিয়ে যাচ্ছি সুকান্ত দা ভারতবর্ষে সিএ লাগু হবে এই গ্যারান্টি আমরা আজকে মঞ্চ থেকে দিয়ে গেলাম আগামী এক সপ্তাহের মধ্যে ভারতবর্ষ আৰু মাত্ৰ এসপ্তাহৰ ভিতৰতে কা আন্দোলন দেশৰ ৰাজ্যসমূহলে কা বলবৎ কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে যি সময়ত আসলতে কা বিৰোধী স্থিতি গ্ৰহণ কৰা হৈছে পশ্চিম বংগত অসমত তীব্ৰ বিৰোধিতা কৰা হৈছিল হাজাৰ খিলঞ্জীয়া লোক ওলাই আহিছিল কাৰ বিৰুদ্ধে হাজাৰ খিলঞ্জীয়া লোক কাৰ বিৰুদ্ধে ওলাই আহিছিল তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল পঞ্চ শ্বহীদ হৈছিল বুলি ক'ব লাগিব কাক লৈ আৰু কাৰ সন্দৰ্ভত এতিয়া কেন্দ্ৰীয় মন্ত্ৰীয়ে ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মাত্ৰ 7টা দিনৰ ভিতৰতে দেখত বলবৎ কৰা হ'ব কা আমি জনাইছো এসপ্তাহৰ ভিতৰতে দেখত কা বলবৎ কৰা হ'ব বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে এসপ্তাহৰ ভিতৰতে কা বলবৎ হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে
কা বলবৎ কৰাক লৈ ইতিমধ্যে যি ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে, যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি ব্ৰেকিং নিউজ জনাইছো আপোনালোকক। 7টা দিনৰ ভিতৰতে দেশত বলবৎ কৰা হ'ব কা। মাত্ৰ 7টা দিনৰ ভিতৰতে দেশত কা বলবৎ কৰা হ'ব। দেশৰ প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী কৰা হ'ব কা। আমি জনাইছো যি সময়ত আচলতে দেখিবলৈ পোৱা গৈছিল, যি সময়ত অসমতেই হওক নাইবা পশ্চিমবংগত তীব্ৰ বিৰোধিতা কৰা হৈছিল, হাজাৰ হাজাৰ খিলঞ্জীয়া লোক ওলাই আহিছিল। অসমত হাজাৰ হাজাৰ লোক ওলাই আহিছিল, কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকে। খিলঞ্জীয়া লোক ওলাই আহিছিল, কাৰ বিৰুদ্ধে পঞ্চশ্বহীদ হৈছিল। তেনে সময়তে কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই যি মন্তব্য কৰিছে তাক লৈ কিন্তু এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো মন্তব্য আছে। আমি আপোনালোকক সেই মন্তব্য এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম। আন্দোলন হৈছিলে, এতিয়া কাৰ বিষয়টো সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হৈ আছে। সুপ্ৰিম কোৰ্টে যিয়ে জাজমেণ্ট দিব তাক বিজেপিও মানিব, আন্দোলনকাৰীসকলেও মানিব, আন্দোলন বিৰোধীসকলেও মানিব। গতিকে এতিয়াতো আৰু কাৰ প্ৰাসংগিকতাটো নাই, গোটেই বস্তুটো সুপ্ৰিম কোৰ্টৰ ভিতৰত সোমাই গ'ল। গতিকে সেই বিষয়টো আমি পাহৰি যাব লাগে, কাৰণ যিহেতু এতিয়া উকিলৰ কাম যে উকিলসকলে নিজৰ নিজৰ যুক্তি দৰ্শাব। যদি কাৰ বিপক্ষে ৰায় যায় আমি মানি ল'ম, কাৰ সপক্ষে ৰায় গ'লে বিপক্ষে কৰাসকলে মানি ল'ব লাগে। গতিকে বিষয়টো এটা এতিয়া ন্যায়িক প্ৰক্ৰিয়া, ই আন্দোলনৰ